হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া চাওক মই হাবিৰ মাজে মাজে গৈ আছোঁ বজাৰলৈ। এই হাবিৰ মাজতে আমি থাকোঁ। আজি আমি বনাম বিৰিয়ানী ৰেচিপি, সেইকাৰণে বজাৰ কৰিবলৈ মই ওলাই গৈছোঁ। এয়া চাওক বাচমতি ৰাইচ প্ৰথম অলপ বইল কৰি বাচমতি ৰাইচটোত লং ইলাচি ডালচেনি দি 80% কুক কৰি ল'লোঁ। চাউলটো প্ৰায় 80% কুক হৈ গ'ল, গতিকে আমি অজৰাই টুকি পেলাই ৰাখি দিলোঁ। এতিয়া আহিলোঁ আমি দ্বিতীয় পৰ্যায়লৈ। এয়া বিলাহী পিঁয়াজ সৰু সৰুকৈ কাটি লোৱা হৈছে, তাতে আমি নহৰু আদা খুন্দি লৈছোঁ। এয়া আমি ডাঙৰ বটুৱা পাতি ইয়াত পিঁয়াজবোৰ গৰম কৰি চাওক চাউলসমূহ কেনেকৈ জৰজৰীয়া হৈ গৈছে। আনফালে এইপিনে পিঁয়াজখিনি হৈ গৈছে, প্ৰায় গল্ডেন এণ্ড ব্ৰাউন কালাৰ হৈছে। অলপ ঢাকি দিলোঁ। এতিয়া আমি ইয়াতে চিকেন দিছোঁ। চিকেনখিনি অলপ ভাজি লোৱা হৈছে, তাতে মছলা দি দিছোঁ। চিকেন মছলা, জিৰা ধনিয়া বিৰিয়ানী মছলা অলপ সময় এনেকৈ ঢাকি ৰাখিছোঁ। তাৰপিছত যেতিয়া তেল এৰিছে মাংসটো, এতিয়া বিলাহী এড কৰিছোঁ। ইয়াতে সৰু সৰুকৈ কাটি থোৱা বিলাহী এড কৰিছোঁ। এয়া চাওক ধুনীয়াদৰে ভজা হৈ গৈছে। খুব ভালদৰে ভজাৰ পিছত এতিয়া অলপ পানী এড কৰিছোঁ। বেছি নহয়, অলপ পানী এড কৰিছোঁ। এয়া পানী উতলি আছে, ধুনীয়াকৈ গৰম হৈছে। পানীটো শুকাই এতিয়া ভালদৰে গ্ৰেভি হৈছে, পাৰফেক্ট গ্ৰেভি হৈছে জোখৰ। এতিয়া ইয়াতে চাউল এড কৰিলোঁ। 80% কুক কৰা চাউলসমূহ ইয়াতে ওপৰত দি দিলোঁ। তাৰ ওপৰত দিছোঁ ঘি, ধনিয়া পাত আৰু খাৰা মছলা। তাৰপৰা আধা ঘণ্টা এনেকৈ ল' ফ্লেমত ৰখাৰ পিছত দেখিবলৈ পাইছে আমাৰ বিৰিয়ানী তৈয়াৰ হৈ গ'ল। এয়া চাওক কি ধুনীয়া লাগিছে দেখিবলৈ। তেনেদৰে চিকেনৰ পিচসমূহ মিক্স কৰি দিলোঁ। এয়া চাওক ফাইনেলি অতি সহজতে আমাৰ বিৰিয়ানী ৰেচিপি তৈয়াৰ হৈ গ'ল। দেখিবলৈ বিৰাটেই ভাল লাগিছে। এটা এটা চাউল পূৰা জৰজৰীয়া হৈ গৈছে দেখিবলৈ পাইছে, আৰু মাংসসমূহ ভালদৰে কুক হৈ গ'ল। এতিয়া চাওক আমি উলিয়াই ল'লোঁ টেষ্টি বিৰিয়ানী, আৰু লগতে ৰাইতা বনালোঁ। এনেদৰে অতি সহজতে আপোনালোকেও ঘৰতে বনাই খাব পাৰে বিৰিয়ানী ৰেচিপি। আজি ভিডিঅ'টো ইমানে। ধন্যবাদ। জয় অসম।